আমাৰ প্ৰচাৰ সম্পূৰ্ণ হৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 9খন আমাৰ ইয়াত সভা উপস্থিত আছে। এটা ডাঙৰ ৰোড শ্ব' বিশাল ৰোড শ্ব' এটেণ্ড হৈছে। এটা বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰে, কাৰণ তেখেতসকলৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি আহিছে। আমি বিটিআৰবাসী হৈ সদায় শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজত থাকিব বিচাৰোঁ। এই পৰিৱেশটো যে আজি আহিছে সেইটো সবচে ডাঙৰ কথা। আৰু সেইকাৰণে আজি দেখিছে য'ত মিটিং হৈছে তাৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে। নাঙলতো মিটিঙে দেখা নাই, বেলেগ দলতো মিটিঙে দেখা নাই। গতিকে এইকাৰণে মই কৈ আহিছিলোঁ যে এইটোৱে লাষ্ট নিৰ্বাচন য'ত নাঙলৰ ছবিটো ৰাইজে দেখিবলৈ পাব। ইয়াৰ পিছত আৰু নাঙলৰ ছবি বিটিআৰ অঞ্চলৰ ৰাইজে দেখিবলৈ নাপাব। তেখেতসকলে বিভিন্ন মিছা কথাবিলাক আজি বিভিন্ন ধৰ্মীয় লোকসকলৰ মাজত যাই কৈছে। এটা সময়তো নিৰ্বাচনী প্ৰচাৰে এনেকুৱা আছিলে যে UPPL BJP আহিলে ঘৰ জ্বলিব, মানুহ মৰিব, মানুহ মাৰিব, খেদি পঠাব। এই কাৰণে UPPL BJPক ভোট দিব নালাগে, আমাকে ভোট দিয়ক বুলি প্ৰচাৰ চলাইছিল। কিন্তু 17 বছৰত যিমানখিনি হত্যা হিংসা যিমানখিনি পৰিৱেশ হ'ল, এই 3টা বছৰত কমপ্লিটলি উল্টা 100% শান্তি আহিল। এইকাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মাইনৰিটি হওক, বঙালী হওক, বড়োৱে হওক, যিমান জনগোষ্ঠী আছে, অসমীয়া, আমাৰ কোচ ৰাজবংশী, ৰাভা, গাৰো, আদিবাসী, গোৰ্খা, মদাহী, শৰণীয়া, যিমান জনগোষ্ঠী আছে, নাথ যোগী, সূত্ৰধৰ, কলিতা, চবে আজি আমাৰ লগত আছে, আমাক সমৰ্থন জনাইছে। মই তেখেতসকলক আজি এই শেষ প্ৰচাৰৰ যিটো সভা, ইয়াত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এনেকা পৰিৱেশ ঈশ্বৰে সদায় ৰাখক, এনেকা পৰিৱেশ বিটিআৰত সদায় থাকক। বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী শান্তি আৰু নিৰাপত্তাত সদায় থাকে, এইটোকে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু এই নিৰ্বাচনত আমাক প্ৰথম দিনাৰ পৰা এতিয়ালৈকে বহুতে সহযোগ কৰিলে, এই সহযোগ কৰা সকলক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰচাৰ সম্পূৰ্ণ হৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 9খন আমাৰ ইয়াত সভা উপস্থিত আছে। এটা ডাঙৰ ৰোড শ্ব' বিশাল ৰোড শ্ব' এটেণ্ড হৈছে। এটা বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰে, কাৰণ তেখেতসকলৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি আহিছে। আমি বিটিআৰবাসী হৈ সদায় শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজত থাকিব বিচাৰোঁ। এই পৰিৱেশটো যে আজি আহিছে সেইটো সবচে ডাঙৰ কথা। আৰু সেইকাৰণে আজি দেখিছে য'ত মিটিং হৈছে তাৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে। নাঙলতো মিটিঙে দেখা নাই, বেলেগ দলতো মিটিঙে দেখা নাই। গতিকে এইকাৰণে মই কৈ আহিছিলোঁ যে এইটোৱে লাষ্ট নিৰ্বাচন য'ত নাঙলৰ ছবিটো ৰাইজে দেখিবলৈ পাব। ইয়াৰ পিছত আৰু নাঙলৰ ছবি বিটিআৰ অঞ্চলৰ ৰাইজে দেখিবলৈ নাপাব। তেখেতসকলে বিভিন্ন মিছা কথাবিলাক আজি বিভিন্ন ধৰ্মীয় লোকসকলৰ মাজত যাই কৈছে। এটা সময়তো নিৰ্বাচনী প্ৰচাৰে এনেকুৱা আছিলে যে UPPL BJP আহিলে ঘৰ জ্বলিব, মানুহ মৰিব, মানুহ মাৰিব, খেদি পঠাব। এই কাৰণে UPPL BJPক ভোট দিব নালাগে, আমাকে ভোট দিয়ক বুলি প্ৰচাৰ চলাইছিল। কিন্তু 17 বছৰত যিমানখিনি হত্যা হিংসা যিমানখিনি পৰিৱেশ হ'ল, এই 3টা বছৰত কমপ্লিটলি উল্টা 100% শান্তি আহিল। এইকাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মাইনৰিটি হওক, বঙালী হওক, বড়োৱে হওক, যিমান জনগোষ্ঠী আছে, অসমীয়া, আমাৰ কোচ ৰাজবংশী, ৰাভা, গাৰো, আদিবাসী, গোৰ্খা, মদাহী, শৰণীয়া, যিমান জনগোষ্ঠী আছে, নাথ যোগী, সূত্ৰধৰ, কলিতা, চবে আজি আমাৰ লগত আছে, আমাক সমৰ্থন জনাইছে। মই তেখেতসকলক আজি এই শেষ প্ৰচাৰৰ যিটো সভা, ইয়াত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এনেকা পৰিৱেশ ঈশ্বৰে সদায় ৰাখক, এনেকা পৰিৱেশ বিটিআৰত সদায় থাকক। বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী শান্তি আৰু নিৰাপত্তাত সদায় থাকে, এইটোকে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু এই নিৰ্বাচনত আমাক প্ৰথম দিনাৰ পৰা এতিয়ালৈকে বহুতে সহযোগ কৰিলে, এই সহযোগ কৰা সকলক ধন্যবাদ জনাইছোঁ।